নমস্কাৰ, স্বাগতম জনাইছোঁ সকলোকে। আজি মই এটি ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে নিশ্চয় ভাল পাব ভিডিঅ'টো, আৰু ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। আহক তেন্তে ভিডিঅ'টো পিনে আগবাঢ়োঁ। আজি মই এটি বিষয় লৈ আহিছোঁ। ভিডিঅ'টোৰ বিষয় হ'ল বহুতো মহিলাই তেওঁলোকে কোনোবা এটা ভাল কামত বা কিছুমান সামাজিক কামত নতুবা সাহিত্য সংস্কৃতিৰ নামত 100 টকা বা 50 টকা দিবলৈ টান পায়, কৃপণালি কৰে। তেওঁলোকে তাত কৃপণালি কৰে বা কয় এনেকৈ যে তেওঁলোকে গিৰিয়েকৰ পাৰ্মিশ্যন লৈহে দিব পাৰিব বা গিৰিয়েকে নিদিয়ে কৰিবলৈ, এইবিলাক কয়। কিন্তু সেইসকল মহিলাই আমি দেখা পাওঁ ব্ৰেণ্ডেড কাপোৰ পিন্ধে, ব্ৰেণ্ডেড ঘড়ী পিন্ধে, ব্ৰেণ্ডেড চেণ্ডেল পিন্ধে, ব্ৰেণ্ডেড বেগ লয় আৰু বিভিন্ন দামী অলংকাৰ পিন্ধা আমি দেখা পাওঁ। সেইবিলাক তেওঁলোকে কেনেকৈ লয়? গিৰিয়েকে সেইবিলাকত বাধা নিদিয়ে নেকি? এইটো এটা মনত প্ৰশ্ন হয়। আৰু প্ৰশ্ন হয়, গিৰিয়েকসকলে সামাজিক কামত পইচা খৰচ কৰিবলৈ নিদিয়ে, কিন্তু দামী দামী বস্তু ল'বলৈ পইচা দিয়ে নেকি? তেওঁলোকে সেইবিলাকত বাধা কৰে নেকি? এইবিলাক বহুত প্ৰশ্ন আমাৰ মনলৈ আহে। যি নহওক, যদি গিৰিয়েকে বাধা দিছে সামাজিক কামত পইচা খৰচ কৰিবলৈ, এইটো এটা ভুল কথা হৈছে। কাৰণ তাত 100 টকা এটা খৰচ কৰি যদি সমাজৰ ভাল এটা কাম কৰিব পাৰে, সমাজৰ এটা ভাল চিন্তা কৰিব পাৰে, তাত কোনো বাধা দিয়াৰ কথা আহি নপৰে বুলি আমি ভাবোঁ। কাৰণ এগৰাকী নাৰী বা এখন ঘৰত গিৰিয়েকে ঘৈণীয়েকক মৰম আদৰ কৰিব লাগিব, তেতিয়াহে আমাৰ ঘৰখনৰ লগতে সমাজখন আগুৱাই যাব। ঘৈণীয়েকৰ মনৰ ইচ্ছা পূৰণ কৰিব লাগিব। ঘৈণীয়েকে যদি কিবা সামাজিক কামত কৰি ভাল পায়, তেওঁক সকাহ দিব লাগিব, উৎসাহ দিব লাগিব। আৰু যদি বাধা দিছে, সেইটো এটা সঁচাকৈয়ে দুখ লগা ঘটনা বা বেয়া কথা বুলি মই ভাবোঁ। কিয়নো এজনী মহিলাক আগুৱাই নিয়াটো তেওঁৰ স্বামীৰ দায়িত্ব থকা উচিত। লগতে সমাজৰ কাম কৰিবলৈ উৎসাহী কৰি তোলাটো গিৰিয়েকৰ দায়িত্ব থকাটো উচিত বুলি মই ভাবোঁ। আৰু যদি কোনো মহিলাই সেইটো মিছাকৈ কৈছে, সেইটো তেওঁৰ ওপৰত নিৰ্ভৰ কৰিব। যদি গিৰিয়েকে 100 টকা এটা খৰচ কৰিবলৈ মানা কৰা নাই, অথচ তেওঁ কৰিবলৈ টান পাৰিছে, সেইটো তেওঁৰ ওপৰত নিৰ্ভৰ কৰিব। তেওঁ হয়তো সেইবিলাকত খৰচ কৰিবলৈ বেয়া বুলি ভাবিছে। মহিলাগৰাকীয়ে সামাজিক কামত 100 টকা, সাহিত্যৰ নামত 100 টকা খৰচ কৰাটো বেয়া কাম বুলি ভাবিছে আৰু দামী দামী অলংকাৰ পিন্ধিবলৈ খৰচ কৰাটো তেওঁলোকে ভাল কাম বুলি ভাবিছে। আৰু সেইটো হয়তো কিছুমান মহিলাই সেইবোৰ গিৰিয়েকক নজনাকৈয়ে লৈছে, মনে মনে লৈছে। সেইটো তেওঁলোকৰহে কথা বা তেওঁলোকেহে জানিব। গতিকে আমি এইটো জনা উচিত যে আমি কি কাম কৰি আছোঁ। আমি যদি ভাল কামত 100 টকা এটা খৰচ কৰিছোঁ, তাত কোনো এইটো লুকাবলগীয়া কথা নহয় বা গিৰিয়েকক নোকোৱাকৈও কৰিব লগা কথা নহয়। কাৰণ গিৰিয়েকে তাত উৎসাহ যোগাব লাগিব, গিৰিয়েকে দিব লাগিব বোলে 100 টকা লৈ যোৱা, তুমি তোমাৰ সাহিত্যৰ কাম কৰা, তোমাৰ সামাজিক কাম কৰা, সেইটো ক'ব লাগিব। আৰু ঘৈণীয়েকেও তাত খৰচ কৰিবলৈ কৃপণালি কৰিব নালাগিব। কিন্তু আমি দেখা পাওঁ কিছুমান গিৰিয়েকে হয়তো দিয়ে, ঘৈণীয়েকে তাত কৃপণালি কৰে। কিন্তু দামী দামী অলংকাৰ ল'বলৈ তেওঁলোকে হয়তো গিৰিয়েকক নজনাকৈ কৰে। আৰু কিছুমানৰ হয়তো এনেকুৱাও থাকিব পাৰে যে ঘৈণীয়েকক এইবিলাক কামত খৰচ কৰিব নিদিয়ে, কিন্তু দামী দামী অলংকাৰ তেওঁলোকেই আনি দিয়ে। এনেকুৱাও হয়তো থাকিব পাৰে। আৰু কিছুমানৰ হয়তো এনেকুৱা থাকে, তেওঁ কৰিবলৈ ইচ্ছা আছে, কিন্তু ঘৈণীয়েকক গিৰিয়েকে দিয়া নাই, তথাপিও তেওঁৰ বিৰাট কৰিবলৈ ইচ্ছা আছে। তেওঁ কি কৰিব? তেওঁ হয়তো সেই কামটোত, সামাজিক কামটোত 100 টকা মনে মনেও দিব পাৰে। তেনেকুৱা মহিলাও আছে। আৰু সেইটোকে মই ভাল বুলি ক'ম, যিজনী মহিলাই 100 টকা এটা চুৰ কৰি হ'লেও সামাজিক ক্ষেত্ৰত বা সাহিত্যৰ ক্ষেত্ৰত খৰচ কৰিছে, তাত কোনো মই পাপ বুলি নাভাবোঁ।
আৰু যদি তেওঁ দামী অলংকাৰ লওঁতে গিৰিয়েকৰ পৰা চুৰ কৰি লৈছে, সেইটোকহে মই পাপ বুলি ক'ম। কিয়নো সাহিত্যৰ নামত যদি বা সমাজৰ নামত যদি 100 টকা এটি মনে মনে নি হ'লেও খৰচ কৰিছে, তেওঁ ভাল কাম এটিত খৰচ কৰিছে, তাত কোনো পাপ নহয় বুলি মই ভাবোঁ। যদি তেওঁ ভাল চিন্তা কৰিছে, সমাজৰ চিন্তা কৰিছে, কিন্তু সেইটো হ'ব নালাগে। গিৰিয়েকে দিব লাগে, গিৰিয়েকক জনাইহে কৰিব লাগে সকলো মহিলাই। আৰু গিৰিয়েকেও তাত সমৰ্থন কৰিব লাগে সমাজৰ ক্ষেত্ৰত, সাংস্কৃতিক ক্ষেত্ৰত। কিন্তু এইবিলাক নকৰে আজিকালি। কেৱল তেওঁলোকে এইবিলাকত খৰচ কৰিবলৈ টান পায়, বহুতো মহিলাই টান পায়। আমি এইবিলাক অভিজ্ঞতা হৈছে। সেইকাৰণে কিছুমান মহিলাই নিজৰ উপাৰ্জন থাকিলেও তেওঁলোকে এইবিলাকত খৰচ কৰিবলৈ টান পায়। বাকী কিন্তু তেওঁলোকৰ ব্ৰেণ্ডেডবিলাকত খৰচ কৰে নিজৰ উপাৰ্জন থাকিলে। আৰু কিছুমান নিজৰ উপাৰ্জন থাকিলেও কিছুমান মহিলাক গিৰিয়েকে সকাহ কৰে ভাল কাম এটি কৰিবলৈ, পইচা খৰচ কৰিবলৈ। আৰু সেইবিলাক হ'ব নালাগে। আৰু সকলোবোৰ ভালকৈ ভাবি চিন্তি আলোচনাৰ জৰিয়তে গিৰিয়েক ঘৈণীয়েকৰ মাজত সকলোবোৰ হ'ব লাগে, এইটোৱে আমি বিচাৰোঁ।